वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এছামিছৰ গ্ৰামাৰৰ যেটো নত্যবিধি আৰু সত্যবিধি আছে আৰু সন্ধি আছে এই দুটা কথা আমি এটা ভিডিওতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি যিকেইটা আমি আলোচনা কৰিম এইকেইটা তোমালোকৰ কালি যেটো পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণৰূপে চোৱা যেটা নত্যবিধি আৰু সত্যবিধি তোমাৰ 2 মাৰ্ক আছে আৰু সন্ধিত আছে 2 মাৰ্ক তো টোটাল 4 মাৰ্ক তোমালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হ'ব পাৰে আৰু তোমালোকৰ এটা মাৰ্কে তোমালোকৰ লাইফ বহুত সুচল কৰিব পাৰে গতিকে তোমালোকে এই 4 মাৰ্কৰ কাৰণে তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আশা কৰিছো তোমালোকৰ বহুত সহায় হ'ব চোৱা ইয়াতে প্ৰথমতে আমাৰ যেটো সত্যবিধি আছে হেতু চোৱা হেতু তোমাৰ কি কৈছে ইয়াতে চোৱা এক নম্বৰ নিয়ম আছে কেতিয়াবা ৰি ৰ আৰু মৃদন্য খৰ পিছত থকা দন্তন্য সদায় মৃদন্য হয় যেনেকুৱা ঋণ তৃণ কৰ্ণ কৃষ্ণ বিষ্ণু তোমালোকে एग्जांपल কেটা বহুতে ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু এইবোৰ মনত ৰাখিব লাগিব এটো সা ৰি ৰ আৰু মৃদন্য খৰ পিছত যদি দন্ত ন হয় তেতিয়া হলে হেতু মৃদন্যলৈ পৰিৱৰ্তন হ'ব যেনেকুৱা তোমাৰ ঋণ যেটো আছে এটো সা ৰি আছে তো ৰিৰ পিছত একচুয়ালি হ'ব লাগিছিল দন্ত ন কিন্তু দন্ত ন নহয় যেহেতু এটো তোমাৰ নত্যবিধিৰ নিয়ম হয় গতিকে এটো তোমাৰ কি হ'ব মৃদন্যলৈ পৰিৱৰ্তন হ'ব বুজি পালানে 2 নম্বৰ দিছে সোৱা ৰি ৰ আৰু মৃদন্য খৰ দন্তনৰ মাজত যদি স্বৰবৰ্ণ বা ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা এটো অন্তস্থীয় জ অব্য বা খ থাকিলে পিছত থকা দন্তন্য মৃদন্য হয় যেনেকুৱা কৃপন এটো সা কৃপন যেটো আছে কৃপনত তোমাৰ কি আছে এতে ৰ যোগ হৈ আছে তো এটো ৰ ইয়াতে তোমাৰ এটো সা ৰ সৰি ইয়াতে তোমাৰ এটো ৰ তো ৰৰ পিছত যদি তোমাৰ যোগ হয় তেতিয়া হলে সদায় এটো তোমাৰ কি হ'ব মৃদন্যলৈ পৰিৱৰ্তন হ'ব ঠিক আছে এটো দন্তন্য নহয় মৃদন্য হ'ব যেনেকুৱা কৃপন কাৰণ হৰণ পুৰণ ৰাৱণ ৰুক্মিণী গ্ৰহণ আৰু পাখান আৰু লক্ষণ এই গুটেই কিটা তো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো প্ৰিপাৰেটৰি এক্সাম হৈছে বা প্ৰিবুড এক্সাম হৈছে তাতেও কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আহিছে ইয়াৰ পিছত চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় 3 নম্বৰটো উত্তৰ দক্ষিণ পৰব চান্দ্ৰ বা নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে মনত ৰাখিবা যদি অয়ন শব্দ যোগ হয় এই শব্দকেইটাৰ পিছত তেতিয়া হলে তোমাৰ যেটো দন্ত ন থাকিব হেতু তোমাৰ মৃদন্যলৈ পৰিৱৰ্তন হ'ব যেনে উত্তৰায়ণ দক্ষিণায়ন চন্দ্ৰায়ন নাৰায়ণ পৰায়ণ ৰামায়ণ এইকেইটা লাষ্টত তোমাৰ কি হৈছে এটো মৃদন্য হৈছে বুজি পালানে তোমালোকে কিন্তু एग्जांपल কেইটা তোমালোকে নোট ডাউন কৰি ৰাখা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ মৃদন্য সূৰ্প শব্দৰ পিছত থকা ন শব্দৰ লগত দন্ত নটো কি হয় মৃদন্য হয় যেনেকুৱা অক্ষৌহিনী এটো অক্ষৌহিনী তাৰ পিছত চোৱা প্ৰ পূৰ্ব অপৰ আদি শব্দৰ অনহ শব্দ যোগ হলে অনহৰ শব্দৰ তোমাৰ এটো দন্ত নটো কি হ'ব মৃদন্য হ'ব যেনেকুৱা প্ৰাণহ এটো পূৰ্বান্ন আৰু এটো হৈছে অপৰান্ন বুজি পাইছানে ইয়াৰ পিছত চোৱা এটো তোমাৰ 6 নম্বৰত কি কৈছে ত বৰ্গৰ লগত যুক্ত হলে দন্তন্য সদায় মৃদন্য হয় যেনেকুৱা কণ্টক ত বৰ্গৰ কি আছে ত ঠ ড ধ আৰু দন্তন্য হয়নে ত ঠ ধ ড দন্তন্য এটা হৈছে ত বৰ্গৰ আখৰ তো ত বৰ্গৰ যিকোনো আখৰৰ লগত মৃদন্য যোগ হলে সদায় এটো কি হ'ব সৰি দন্তন্যটো সদায় তোমাৰ কি হ'ব মৃদন্যলৈ পৰিৱৰ্তন হ'ব যেনেকুৱা কণ্ঠ পিণ্ড বিখণ্ড লুণ্ঠন খণ্ডালনি আৰু দণ্ড এইকেইটা ইয়াৰ পিছত চোৱা এটো কি কৈছে ৰ কাৰান্ত মানে ৰৰ লগত যদি কোনো কাৰণ থাকে আৰু তোমাৰ মৃদন্য খ কাৰান্ত শব্দৰ পান শব্দটো যদি ইউজ হয় তেতিয়া হলে পান শব্দৰ যেটো মৃদন্য আছে এটো সাইটো তোমাৰ সৰি এটো দন্তন্য যেটো আছে হেতু তোমাৰ কি হ'ব মৃদন্যলৈ পৰিৱৰ্তন হ'ব যেনে এটো ক্ষীৰ পান বিখ পান এই দুটা মনত ৰাখিবা ইয়াৰ পিছত চোৱা এটো কি কৈছে প্ৰ পৰা পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম নি আৰু নু আদি ধাতুৰ দন্তন্য সদায় মৃদন্য হ'ব যেনে প্ৰণাম এটো চাই এটো মৃদন্য হৈছে পৰিণাম প্ৰণিপাত পৰিণতি পৰিণয় নিৰ্ণয় আৰু প্ৰণৱ এইকেইটা ইয়াৰ পিছত চোৱা 9 নম্বৰত কি কৈছে ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্তন্য সদায় মৃদন্য হয় এটো ঔষধি যেনেকুৱা তোমাৰ এটো দুৰ্বা বন
ইয়াতে চোৱা হ'ব লাগিছিল এইটো এনেকুৱা দুৰ্বা বন, এইটো তোমাৰ দন্ত ন হ'ব লাগিছিল, কিন্তু যিহেতু এইটো ঔষধি হয় আৰু বৃক্ষবাচক হয়, তো সেইকাৰণে তোমাৰ এইটো কি হ'ব, এই যিটো দন্ত ন আছে সেইটো তোমাৰ মৃধান্ন হ'ব, মৃধান্নলৈ কি হ'ব পৰিৱৰ্তন হ'ব, দুৰ্বা বন, তাৰপিছত এইটো বদৰী বন আৰু হৰিদ্ৰা বন, এইকেইটা। 10 নম্বৰ চোৱা গগন, ফাগুন আৰু ফেন শব্দৰ বিকল্পে এইটো গগন, ফাগুন আৰু ফেন লিখা হয়, মানে এটা সাধাৰণতে হয়, ঠিক আছে, এইকেইটা সাধাৰণ হয়, সাধাৰণ নিয়মকেইটাও তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত চোৱা কিছুমান শব্দৰ মৃধান্নবোৰ এইটো স্বাভাৱিকতে তোমাৰ মৃধান্ন হয়, যেনে বাণিজ্য, বাণিক, বেণু, বাণী, বীণা, বাণ, কংকন, কণিকা, পানী, নিপুণ, কল্যাণ, লৱণ, মাণিক্য, অনু, মণি, কোণ, গুণ, চিকন, সুনীত, পুণ্য, বেণী, গণ, তুন, এইকেইটাত তোমাৰ কি হয় সাধাৰণতে তোমাৰ কি হয় বা স্বাভাৱিকভাৱেই তোমাৰ দন্ত নটো তোমাৰ মৃধান্নলৈ পৰিৱৰ্তন হয়, এইটো গ'ল। ইয়াৰ পিছত চোৱা এইটো চোৱা নৰ নিষেধ, মানে ন তুমি কেতিয়া তুমি ইউজ কৰিব নোৱাৰা সেইটো আছে, এইটো চোৱা মৃধান্নৰ নিষেধ, তুমি ক'ত তুমি মৃধান্নটো ইউজ কৰিব নোৱাৰা, তো নিষেধাজ্ঞা আছে, কি নিষেধাজ্ঞা আছে চোৱা, দুটা যুক্ত পদ হ'লে আগৰ পদত ৰি, ৰ বা মৃধান্ন খ থাকিলেও পাছৰ পদৰ দন্ত ন মৃধান্ন ন নহয়, এইটো চোৱা যিহেতু আমাৰ এইটো এটা নিয়ম হয়, কিন্তু এইটো নহয়, কেনেকুৱা, যেনেকুৱা এইটো আয়ুষ্কামনা, ত্ৰিনয়ন, এইটো তোমাৰ লাষ্টত যিটো ন আছে সেইটো তোমাৰ হ'ব লাগিছিল মৃধান্ন, কিন্তু মৃধান্ন নহয়, ঠিক আছে। দুৰ্নাম, বৃন্দাবন, বৃক্ষজান, তাৰপিছত ৰঘুনন্দনপুৰ, সৰ্বনাম আৰু হৰিনাম। ইয়াৰ পিছত চোৱা এইটো দন্ত ত, থ, ধ আৰু ধৰ পাছত সদায় দন্ত নহয়, যেনে অন্ধ, চন্দন, দন্ত, নন্দন, বন্ধ আৰু গ্ৰন্থ, এইকেইটা মনত ৰাখিবা, এইকেইটা এক্সাম্পল কেইটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত চোৱা অসমীয়া স্ত্ৰী প্ৰত্যয়, যদি স্ত্ৰী প্ৰত্যয় বুজায় তেতিয়াহ'লে তোমাৰ নিৰণৰ এইটো তোমাৰ নিৰ যিটো মৃধান্ন আছে, মৃধান্নটো তোমাৰ কেতিয়াও আমি ইউজ কৰিব নোৱাৰোঁ, যেনে এইটো চোৱা বৰাণী, এইটো তোমাৰ সদায় দন্ত ন ইউজ হ'ব, মৃধান্ন ন ইউজ নহয়। বৰুৱানী, এতিয়া হ'ব লাগিছিল মৃধান্ন, কিন্তু মৃধান্ন আমি ইউজ কৰিব নোৱাৰোঁ, কাৰণ ইয়াতে তোমাৰ নি আছে যে, সেইকাৰণে এইটো তোমাৰ কি হ'ব দন্ত নত হৈ থাকিব, দন্ত ন হ'ব। তাৰপিছত তোমাৰ কমাৰণী, কুমাৰণী, গৰাকিনী, তাৰপিছত দুটা ভিন ভিন শব্দ গোট খাই যদি এটা হয়, আগৰ শব্দটোত ৰি, ৰ, মৃধান্ন খ থাকিলেও পাছৰ শব্দটোত কিন্তু কি নহয় মৃধান্ন আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, অৰ্থাৎ দন্ত নয় থাকিব, যেনে দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, সৰ্বনাম, হৰিনাৰায়ণ আৰু হৰিনাথ, এটা চোৱা এইটো তোমাৰ দন্ত নয়ে হৈ আছে। ইয়াৰ পিছতটো চোৱা তোমাৰ উত্তৰ, চান্দ্ৰ, পৰ আদি শব্দ আগত থাকিলে পাছৰ শব্দৰ দন্ত ন মৃধান্ন ন হয়, যেনেকুৱা উত্তৰ যুগ আয়ন, এইটো কি হ'ব উত্তৰায়ণ, এইটো তুমি পঢ়িলে, চন্দ্ৰ যুগ অয়ন, কি হ'ব এইটো চন্দ্ৰায়ণ, এইটো চোৱা লাষ্টত তোমাৰ মৃধান্ন আহিছে, পৰ যুগ অয়ন, পৰায়ণ, এইটো তোমাৰ লাষ্টত মৃধান্ন হ'ব। ইয়াৰ পিছত চোৱা এইটো দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হ'লে আগৰ শব্দত ৰি, ৰ বা মৃধান্ন খ থাকিলে এই শব্দৰ যিটো দন্ত ন আছে সেইটো তোমাৰ মৃধান্ন নহয়, যেনে শূৰ্পণখা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, শূৰ্পণখা আৰু অক্ষৌহিণী, এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মোৰ লগে পইণ্ট আউট কৰা। ইয়াৰ পিছত চোৱা এইখিনি আমাৰ নত্যবিধি আৰু সত্যবিধি হৈ গ'ল। এতিয়া চোৱা আমাৰ যিটো সন্ধি আছে সেই সন্ধিটো চোৱা, সন্ধি তোমাৰ কি সন্ধি আছে, ইয়াতে চোৱা 2008 চনত কি আহিছে চোৱা, হিতাহিত, এইটো কি হ'ব হিত যুগ অহিত, অতীন্দ্ৰ, অতি যুগ ইন্দ্ৰিয়, মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি তোমালোকে মোৰ লগে এবাৰ প্ৰেক্টিছ কৰি যোৱা, এইবোৰ ইমানো টান নহয়, এবাৰ তোমালোকে যদি পেন আৰু কলম লৈ বহা তোমালোকৰ এইখিনি এবাৰ প্ৰেক্টিছ কৰিলেই হৈ যাব, ঠিক আছে। 9ত আহিছে কি চোৱা, সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা, দুটা শব্দ জোৰা লাগিল বা লগ হৈ এক নিয়মৰ মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াটোৰ নামে হৈছে সন্ধি। উদাহৰণ এইটো নমকাৰ, এইবোৰক তোমাৰ বিসৰ্গ সন্ধি বুলি কয়, এইবোৰক বিসৰ্গ সন্ধি, তোমালোকে মনত ৰাখিবা, কাৰণ ইয়াতে তোমাৰ এইটো চোৱা বিসৰ্গ ইউজ হৈছে, বিসৰ্গৰ চাইনটো ইউজ হৈছে, তো এইটো তোমাৰ নমস্কাৰটো এইটো ইম্পৰ্টেণ্ট হয়, এইটো নমযুগ কাৰ, নমস্কাৰ, হিমালয়টো জানাই হিমযুকালয়, হিমালয়। ইয়াৰ পিছত চোৱা এইটো 2010ত যে আহিছে এইকেইটাও ইম্পৰ্টেণ্ট হয়, এইটো সংস্কৃত, এইটো কি হ'ব সমযোগকৃত, সংস্কৃত, অতিযোগ ইন্দ্ৰিয়, এইটো হ'ব অতিযোগ ইন্দ্ৰিয়, অতীন্দ্ৰিয়। 11ত আহিছে কি চোৱা, 11ত আহিছে তোমাৰ এইটো আহিছে যথাৰ্থ, যথাযোগ অৰ্থ, যথাৰ্থ ইত্যাদি, এইটো তোমাৰ ইম্পৰ্টেণ্ট হয়, ইতিযোগ আদি ইত্যাদি,
নীৰৱটো কি হ'ব নিযুক ৰৱ দেৱৰ্ষিটো হ'ব দেৱযুক ঋষি দেৱৰ্ষি এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে এইবোৰ মোৰ লগে লগে প্ৰেক্টিছ কৰি যোৱা ইয়াৰ পিছত চোৱা 12ত আহিছে পৰীক্ষা পৰীক্ষাটোতো জানাই তোমালোকে পৰিযোগ শিক্ষা এইটো হিতাহিত হিতযোগ অহিত হিতাহিত এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো চোৱা নাৱিক তাৰপিছত তোমাৰ গায়ক এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় গায়কটো কি হ'ব জানানে গায়কটো হ'ব তোমাৰ গৈ যোগ অক গায়ক এইটো চোৱা গৈ যোগ অক হ'লে তোমাৰ কি হয় গায়ক হয় তেনেকুৱা নৌযোগ ইক হ'লে নাৱিক হয় হিমালয় জানাই হিমযোগ আলয় হিমালয় ইয়াৰ পিছত চোৱা এতে হিমাচলটোতো হিমযোগ আচল হিমাচল গিৰীন্দ্ৰ গিৰিযোগ ইন্দ্ৰ গিৰীন্দ্ৰ যথেষ্ট যথাযোগ ইষ্ট যথেষ্ট হ'ব উচ্ছেদ এইটো উদ্যোগ ছেদ উচ্ছেদ যথাৰ্থটো জানাই যথাযোগ অৰ্থ ইমাত্ৰ ক'লোৱে এইটো 14ত আহিছে যথাযোগ অৰ্থ যথাৰ্থ নমযোগ কাৰ নমস্কাৰ ৰাজযোগ ঋষি ৰাজৰ্ষি বিদ্যাযোগ আলয় বিদ্যালয় 15ত আহিছে চোৱা এইটো উদ্যোগ চল উচ্ছল কটুযোগ উক্তি কটুক্তি ইতিযোগ আদি ইত্যাদি নিযোগ ছয় নিশ্চয় এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত চোৱা এইটো আহিছে তোমাৰ 16ত কি আহিছে চোৱা বিদ্যালয় বিদ্যাযোগ আলয় বিদ্যালয় চন্দ্ৰোদয় চন্দ্ৰযোগ উদয় চন্দ্ৰোদয় যদিযোগ অপি এইটো কি হ'ব যদ্যপি নমযোগ কাৰ নমস্কাৰ ইয়াৰ পিছত 17ত কি আহিছে চোৱা ইত্যাদি আহিছে ইতিযোগ আদি ইত্যাদি হোমাগ্নি এইটো ইম্পৰ্টেণ্ট হয় হোমাগ্নি হোমযোগ অগ্নি হোমাগ্নি সংস্কৃতটো ক'লোৱে সমযোগ কৃত আৰু যদ্যপিটো হ'ব যদিযোগ অপি যদ্যপি 18ত আহিছে চোৱা সূৰ্যোদয় এইটো সূৰ্যযোগ উদয় সূৰ্যোদয় যথাযোগ ইষ্ট যথেষ্ট অম্বেষণ বহুত ইম্পৰ্টেণ্ট হয় এইটো অনুযোগ এখন অম্বেষণ অনুযোগ এখন অম্বেষণ বহুত ইম্পৰ্টেণ্ট হয় ভাবুক ভৌযোগ উক ভাবুক ভৌযোগ উক ভাবুক এইটো কিন্তু মিষ্টেক নকৰিবা তোমালোকে এইবোৰ প্ৰেক্টিছ কৰা হিমালয় হিমযোগ আলয় হিমালয় এইটো শৰযোগ আনন এইটো হ'ব তোমাৰ খৰানন ঠিক আছে শৰযোগ আনন খৰানন সমযোগ ছয় সঞ্চয় এইটো ইম্পৰ্টেণ্ট হয় চোৱা সঞ্চয় সমযোগ ছয় সঞ্চয় 20ত আহিছে চোৱা হিতৈষী এইটো হিতযোগ এখি হ'ব হিতযোগ এখি তোমালোকে কিন্তু ঐ শব্দটো ইউজ নকৰিবা যদি ঐখি লিখি দিয়া ভুল হৈ যাব এইটো হ'ব তোমাৰ হিতযোগ এখি হিতৈষী হিতাৰ্থ হ'ব হিতযোগ কৃত এইটো চোৱা ইম্পৰ্টেণ্ট হয় এইবোৰ হিতাৰ্থ হ'লে হিতযোগ কৃত হিতাৰ্থ বুজি পালানে ইয়াৰ পিছত চোৱা কেইটামান ইম্পৰ্টেণ্ট আছে উত্তমটো তুমি কেনে উত্তম যোগ ঋণ এইটো হ'ব তোমাৰ উত্তমৰ্ণ মহাযোগ ঋষি মহৰ্ষি দেৱযোগ ঋষি দেৱৰ্ষি অধম যোগ ঋণ এইটো হ'ব অধমৰ্ণ তাৰপিছত আছে ৰাজাযোগ ঋষি ৰাজৰ্ষি সপ্তযোগ ঋষি সপ্তৰ্ষি ভোগযোগ কৃত এইটো হ'ব বোকাৰ্ত ক্ষুদাযোগ ক্ষুদাৰ্থ বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ তোমালোকে এইবোৰ মোৰ লগে লগে প্ৰেক্টিছ কৰি যোৱা এবাৰ সুখযোগ এইটো সুখাৰ্থ সুকাৰ্থ হ'ব শীতযোগ কৃত হিতাৰ্থ তৃষ্ণাযোগ কৃত এইটো তৃষ্ণাৰ্থ এইটো তৃষ্ণাৰ্থ এইটো তৃষ্ণাৰ্থ তৃষ্ণাৰ্থ তাৰপিছত চোৱা এইটো চোৱা এইটো ইম্পৰ্টেণ্ট হয় তথাবৈজটো কি চৰি তথাবৈজ নহয় তথৈবজটো কি হ'ব তথাযোগ এবজ তথৈবজ মহৰ এইটো মহৈশ্বৰ্য হ'ব তোমাৰ মহাযোগ ঐশ্বৰ্য মহৈশ্বৰ্য তাৰপিছত পৰমৈশ্বৰ্য হ'লে কি হ'ব পৰমযোগ ঐশ্বৰ্য পৰমৈশ্বৰ্য এইটোতো ক'লোৱে এইটো তোমাৰ এইটো চোৱা হিতৈষী এইটো তোমাৰ কি হ'ব হিতযোগ এখি হিতৈষী একযোগ একৈক এইটো মনত ৰাখিবা হা বা এইটো ঐকিকো হয় ঐকিক একযোগ এক ঐকিক এইটো নহয় এইটো ঐকিকো হয় বা একৈক হয় জনযোগ এক জনৈক এইটো বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ জনযোগ এক জনৈক তাৰপিছত তোমাৰ মতযোগ ঐক্য মতৈক্য তোমালোকে মোৰ লগে লগে প্ৰেক্টিছ কৰাচোন বাৰু এইবোৰ ইম্পৰ্টেণ্ট হয় যিহেতু এইটো চোৱা বনযোগ ঔষধি বনৌষধি জলযোগ উকা জলৌকা মহাযোগ ঔষধ মহৌষধ অতিযোগ অন্ত অত্যন্ত অতিযোগ অন্ত অত্যন্ত ইয়াৰ পিছত চোৱা এইটো আদিযোগ অন্ত আদ্যন্ত আদিযোগ অন্ত আদ্যন্ত যদিযোগ কপি যদ্যপি অতিযোগ অধিক অত্যধিক এইটো ইম্পৰ্টেণ্ট হয় হা অতিযোগ অধিক অত্যধিক ইয়াৰ পিছত চোৱা এইটো উপৰিযোগ উপৰি উপৰ্যুপৰি অতিযোগ উদয় অদ্যুদয় এইটো অত্যুদয় অতিযোগ উদয় অত্যুদয় প্ৰতিযোগ উপকাৰ প্ৰত্যুপকাৰ অভিযোগ উদয় এইটো অভ্যুদয় তাৰপিছত চোৱা এইটো প্ৰতিযোগ এক প্ৰত্যেক এইটো চোৱা ইম্পৰ্টেণ্ট হয় প্ৰতিযোগ এক প্ৰত্যেক নেযোগ অন নয়ন এইটোতো বহুত ইম্পৰ্টেণ্ট হয় নেযোগ অন
নয় এইটো ক'লে তোমালোকক এইটো চোৱা গৈযুক অক গায়ক গৈযুক অক গায়ক এইবোৰ কিন্তু তোমালোকৰ যেটো প্ৰি টেষ্ট হৈ গ'ল প্ৰি টেষ্টত কিন্তু মই প্ৰি টেষ্টৰ কেইটামান এছামিছত কোৱেশ্চন পেপাৰ সলভ কৰি দিছোঁ তাতে কিন্তু তোমাৰ এইবোৰ আহিছে ঠিক আছে তো তোমালোকৰ মেট্ৰিকতো আহিব পাৰে এনেকুৱা তোমালোকে প্ৰেক্টিছ কৰি যোৱা বিনয়যুক কক বিনায়ক হেযুক অন হয়ন নয়যুক অক এইটো চোৱা নয়যুক অক নায়ক এইটো চোৱা নেযুক অন নয়ন গৈযুক অক গায়ক বিনয়যুক অক বিনায়ক হেযুক অন হয়ন ইয়াৰ পিছত আছে তোমাৰ এইটো চা ততযুক উপৰি এইটো তদুপৰি দিকযুক অন্ত দিগন্ত এইটো বহুত ইম্পৰ্টেণ্ট হয় ক লিখিব লাগিব ইয়াতে দিকযুক অন্ত দিগন্ত এইটো আযুক সাধন আচ্ছাদন গমযুক তব্য গন্তব্য এইটো চোৱা গমযুক তব্য গন্তব্য এইটো সমযুক লগ্ন সংলগ্ন মৃতযুক ময় মৃন্ময় এইটো চোৱা মৃতযুক ময় মৃন্ময় পৰিযুকচ্ছেদ পৰিচ্ছেদ উজ্জুকচ্ছেদ উচ্ছেদ এইটো উজ্জুকচ্ছেদ উচ্ছেদ হ'ব সমযুক যুগ সংযুগ দিকযুক অন্ত দিগন্ত আযুক সাধন আচ্ছাদন গমযুক তব্য গন্তব্য এইকেইটা চোৱা ইম্পৰ্টেণ্ট হয় এইটো চোৱা এইটো ততযুক হিত তদ্ধিত যাযুক না এইটো হ'ব তোমাৰ জানছয় সমযুক ৰাজযুক নি এইটো হ'ব সম্ৰাজ্ঞী প্ৰযুক কৃযুক্ত প্ৰকৃষ্ট ক্ৰিযুক অন্ত কৃদন্ত এইটো চব ক্ৰিযুক অন্ত কৃদন্ত বুজি পালানে এইটো পৰিযুক ছন্ন পৰিচ্ছন্ন সমযুক তান সন্তান বৃযুক্তি বৃষ্টি এইটো ইম্পৰ্টেণ্ট হয় হা বৃক্ষযুক্তি বৃষ্টি চলযুক চিত্ৰ চলচিত্ৰ উজ্জুক চাৰণ উচ্চাৰণ ইয়াৰ পিছত আছে তোমাৰ এইটো চোৱা দিকযুক গজ দিগ্গজ সমযুক কৃত সংস্কৃত জগতযুক নাথ জগন্নাথ উজ্জুক মাত উন্মাদ সমযুক গতি সংগতি ইয়াৰ পিছত আছে তোমাৰ হতযুক উপদেশ সদুপদেশ সমযুক ৰাট সম্ৰাট উজ্জুক মত্ত উন্মত্ত সমযুক কীৰ্ণ সংকীৰ্ণ হতযুক আশয় সদাশয় ইয়াৰ পিছত আছে তোমাৰ হতযুক জন সজ্জন হতযুক চৰিত্ৰ সৎচৰিত্ৰ সমযুক ক্ষয় সংশয় উজ্জুক খ্ৰীষ্ট উচ্ছিষ্ট এইটো হ'ব উচ্ছিষ্ট উজ্জুক হার এইটো চোৱা উজ্জুক হার উদ্ধাৰ শতযুক আনন খৰানন উজ্জুক গতি উদ্গতি বিযুকচ্ছেদ বিচ্ছেদ ইয়াৰ পিছত আছে তোমাৰ এইটো চোৱা সমযুককৰণ সংস্কৰণ সমযুক কৰ শংকৰ কিমযুক্তু কিন্তু এইটো চোৱা কিন্তু এইটো ইম্পৰ্টেণ্ট হয় এইবোৰ সেইকাৰণে তোমালোকৰ কাৰণে এইবোৰ মই পইণ্ট আউট কৰি আছোঁ উজ্জুক শৃংখল উচ্ছৃংখল সমযুক গীত সংগীত এইটো আকৃষ্ট চিৎযুকময় চিন্ময় যেনেকুৱা তোমাৰ মৃতযুকময় মৃন্ময় আছিল এইটো তোমাৰ চিৎযুকময় চিন্ময় ইয়াৰ পিছত চোৱা যযুক ন যজ্ঞ নিযুক ৰব নীৰৱ বাযুকপতি বাজপতি নিযুক অবিচ্ছিন্ন নিৰবিচ্ছিন্ন এইবোৰ হৈছে তোমাৰ বিসৰ্গ সন্ধি হা বিসৰ্গ এইবোৰ যেহেতু তোমাৰ ইয়াতে বিসৰ্গ ইউজ কৰা হৈছে সেইকাৰণে এইটো চাইটো চিনক তোমাৰ বিসৰ্গ বুলি কয় তো ইয়াতে চোৱা কি হ'ব নিযুক তেজ নিস্তেজ নিযুক ৰূপ নিৰূপ মনোযোগ তাপ মনস্তাপ মনোযোগ ৰম মনোৰম নিযুক আকাৰ নিৰাকাৰ দুযুক অৱস্থা দুৰৱস্থা নিযুক ছয় নিশ্চয় মনোযোগ নিযুক ৰস নিৰস আভিযোগ কাৰ আৱিষ্কাৰ এইবোৰ ইম্পৰ্টেণ্ট হয় গোটেইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা কিন্তু ইয়াৰ পিছত চোৱা নিযুক কলংক নিষ্কলংক পুনযুক অপি পুনৰপি নিযুক চিত নিশ্চিত দুযুক গম দুৰ্গম নিযুক অৱধি নিৰৱধি এইটো চোৱা নিযুক অৱধি নিৰৱধি বহিযুগকাৰ বহিষ্কাৰ নিযুক চিন্তন নিশ্চিন্ত বনযুগপতি বনস্পতি তিৰযুগকাৰ তিৰস্কাৰ হৰযুগ বৰ সৰু বৰ ইয়াৰ পিছত আছে তোমাৰ এইটো হিৰযুগ ছেদ হিৰচ্ছেদ দুযুক্তৰ দুস্তৰ মনোযোগ হৰ মনোহৰ দযুগ নীতি দুৰ্নীতি এইটো ততযুগ অধিক ততোধিক দযুগ গতি দুৰ্গতি দুযুগ গতি দুৰ্গতি তো চোৱা এইটো ভাযুগ কৰ ভাস্কৰ দুযুগ প্ৰাপ্য দুষ্প্ৰাপ্য আশীযুগ বাদ আশীৰ্বাদ ইতযুগ তত ইতস্তত
ইয়াৰ পিছত চোৱা এইটো তোমাৰ দুযোগ ঘূৰ দূৰ ঘূৰ নিযুক্তাৰ নিস্তাৰ নমযুক্তাৰ নমস্কাৰ নিযুগ ফল নিষ্ফল। ইয়াৰ পিছত চোৱা এইটো বজ যোগ অধিক বয়োধিক নিযুগ পাপ নিষ্পাপ পুৰযুক্তাৰ পুৰস্কাৰ দুযুগ চিন্তা দুশ্চিন্তা এইটো দুশ্চিন্তা হ'ব দুযুগ চিন্তা দুশ্চিন্তা। ইয়াৰ পিছত চোৱা দুযুগ মতি দুৰ্মতি আৰু তোমাৰ অহযোগ নিশা এইটো অহৰ্নিশ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইকেইটাই আছিল তোমাৰ সন্ধি আৰু কি আছিল সমাস। প্ৰথমতে আমি আলোচনা কৰিলোঁ নত্যবিধি আৰু সত্যবিধি আৰু এইখিনি আছিল তোমাৰ কি সন্ধি। তো তোমাৰ এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা, আশা কৰিছোঁ তোমালোকৰ বহুত সহায়ক হ'ব। আৰু তোমালোকৰ যদি কোনো টপিকৰ ওপৰত কুৱেশ্যন থাকে তেতিয়াহ'লে তোমালোকে এতিয়াই কমেণ্ট কৰি জনোৱা, মই তোমালোকক ৰাতি ভিডিঅ'টো বনাই দি দিম।